সুন্দৰ কথা এটা কৈছে মাত্ৰ দুই লাইন দুই কুট্ৰ আমি কম যে সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম ইয়াত কৈছে মহাজ্ঞানীগণে জাক গাৱে অবিশ্ৰাম মহাজ্ঞানীসকলে অবিৰাম প্ৰভু ভগৱন্তৰ নাম লৈ আছে আজি গাড়ী এখন গৈ আছে গাড়ীখন এক্সিডেণ্ট হ'ব লাগিছিল সব মানুহ মৰিব লাগিছিল কিন্তু গাড়ীখনত এজন পৰম ভকত গৈছিল পৰম ব্ৰহ্মৰ সেৱক গৈছিল সাধক গৈছিল তেওঁ ঈশ্বৰৰ নাম সহস্ৰ লৈ গৈছিল তেওঁলোকৰ কাৰণে মৰিব লগা মানুহসকল তেওঁৰ কাৰণে বাচি গ'ল এতিয়া যে আমাৰ মানুহে যে এতিয়া পৃথিৱীত পাপ কাৰ্যটো বেছিকৈ কৰা হৈছে কলিযুগত অন্যায় ধৰ্ম কাটা মাৰা লুচা বেচা এইবিলাক বেছি তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভকতৰ সং ল'ব লাগিব কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিম পৰিও মনৰ কাম ভকতৰ সং সদান চুক মুখে তোৱাগুণৰ নাম গতিকে এই যে আমি এতিয়া মহাজ্ঞানীগণে জাক গাৱে অভিশ্ৰাম সংসাৰৰ ঔষধ কণৰো অভিৰাম সংসাৰৰ যিটো ঔষধ ৰাম নাম হেন কৃষ্ণ কথাই হৈছে আমাৰ ঔষধ হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে কোনজন নৰে নুশুনিব নৰে এহে একে মহাপাপী আত্মঘাতক পৰে আত্মঘাত যে আমাক কৈছে আত্মহত্যা সুইচাইড বুলি যিটো কৈছে ইংৰাজীত গতিকে যোনে প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন নকৰিব ভকতৰ সং নল'ব তেওঁ মানুহ হৈও জীয়াই থাকিলেও তেওঁ আত্মঘাতী সমান আত্মহত্যাৰ কৰাৰ সদৃশ বাৰু যাওক কৃষ্ণ শুকমুনিয়ে যেতিয়া আপোনাৰ এই কথাখিনি কৈ আছে এহি বুলি কহিলত আৰম্ভিল শুকে উপজিলা ৰাজা হোৱা দৈত্য অসংখ্যাত ৰাজাৰ দৈত্য অসংখ্যত জন্মগ্ৰহণ কৰিলে এই মানে আপোনাৰ ব্ৰেঘাত জন্মাবলৈ কাৰণে পৃথিৱীত বলৰ দৰ্শত কৰে সন্তোষ বিঘাত তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰী অৰ্থাৎ বসুমতী আয়ে এই পাপী দুষ্কৃতিকাৰীসকলৰ আপোনাৰ যিটো ভাৰ তাক সহ্য কৰিব পৰা নাই আৰু ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপত ধৰি যেতিয়া ব্ৰহ্মাত তেখেতে শৰণ লৈছে ধেনু ৰূপত গাই ৰূপত ধৰি তজু ভল্লা ক্ষীণ পিৰি লেক গুৰুভাৱে তিনি আছে মুখ আতি লোকৰত ধাৰে হুমাহুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ সবে বিঘ্যাত আগে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গল্লা ক্ষীৰো দধি তীৰ ক্ষীৰ নদীৰ তলত তেখেতে তাত গৈছে আৰু পৃথিৱীৰ কামধনু মাতৃ আইৰ আপোনাৰ নাম তেখেতৰ আপোনাৰ হেৰি কৰিছে বসুন্ধৰীৰ যি এই দুখ বেদনা এইখিনি ব্ৰহ্মাৰ আগত তেখেতে ধেনু ৰূপত যেতিয়া কৈছে এতিয়া ইয়াৰ পৰিত্ৰাণ তেখেতসকলক দিব গতিকে তেখেতসকলক দিব লাগিলা হা মান্তে মাধৱক আৰাধিত মাধৱক ভগৱান কৃষ্ণক সহস্ৰ নাম আৰাধনাত লাগি গৈছে বাৰু কৃষ্ণ যাওক শুনিব তুমি যদুকুলত অৱতাৰ হোৱা এনে বুলি পেলাই আপোনাৰ দেৱতাসকলে আপোনাক বিষ্ণুৰ আগত দেৱতাসকলে বচন কৰিছে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন ব্ৰহ্মায়ো কৈছে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে কৈছে প্ৰভু তুমি যদুকুলত অৱতাৰ গ্ৰহণ কৰা এই অসুৰবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ পৃথিৱী কামধনু মাতৃ আয়ো তেখেতে ভৰ পাইছে ভৰটো খুব ডাঙৰ কথা গুৰু নানক চাহেব যেতিয়া পৃথিৱীলৈ আহিবলৈ মন নাছিল তেতিয়া তেখেতকো পৃথিৱী কামধনু মাতৃ গোটেই কাহিনীবিলাক দুইজন মহাপুৰুষৰ জগতগুৰুৰ একে মিলি যায় কৈছিলে যে মোৰ পৃথিৱীলৈ যাবলৈ মন নাই মই পৃথিৱী কামধনু মাতৃয়ে কৈছিলে যে হে প্ৰভু আপুনি পৃথিৱীখন সংস্কাৰ কৰক অসুৰৰ পৰা মুক্তি দিয়ক অসুৰামী ভাৱৰ পৰা মুক্তি দিয়ক বোলে তুমি কিহৰ ভৰ পাইছা তেতিয়া গুৰু নানক দেৱজীৰ আগত পৃথিৱী কামধনু মাতৃ আয়ে তুতি কৰি কৈছিলে ভগৱানৰ ওচৰত তেতিয়া গুৰু নানকৰ ৰূপ লোৱা নাই যে তুমি এই পৃথিৱীত ডাঙৰ ডাঙৰ জলৰাশি আছে প্ৰশান্ত মহাসাগৰকে আদি কৰি গোটেই পৃথিৱীত নদ নদী আছে এইবিলাকৰ ভৰ পাইছা নেকি বোলে সেইবিলাকৰ ভৰ পোৱা নাই ডাঙৰ ডাঙৰ বিশাল গছ গছনি আছে এইবিলাকৰ ভৰ পাইছা নেকি পৃথিৱীক ক'লে আকাল পুৰুষ ভগৱানে বোলে সেইবিলাকো মই ভৰ পোৱা নাই বোলে পৃথিৱীত অগণন জীৱ জন্তু ডাঙৰ ডাঙৰ হস্তিকে আদি কৰি এইবিলাক ঘূৰি ফুৰিছে মানুহকে আদি কৰি এইবিলাকৰ ভৰ পাইছা নেকি বোলে নহয় বোলে কাৰ ভৰ পাইছা যাৰ কাৰণে আমি অৱতাৰ ল'ব লাগে তেতিয়া বোলে যিবিলাক মহাপাপী মানুহ হৈ মানৱী তনু লৈ সদায় দুষ্কাৰ্য পাপত মজি আছে বেয়া কামত মজি আছে
এইবিলাকৰ পৰাহে মই পাপৰ কাৰ্যৰ পৰাহে মই ভৰ পাইছোঁ, এই ভৰৰ পৰা তুমি মোক মুক্তি দিয়া। এই গোটেই কাহিনীখিনি একেই। গতিকে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে যেতিয়া ভগৱান প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে, আপুনি যদুকুলত অৱতাৰ হ'ল, এতিয়া কৃষ্ণৰূপে আৱিৰ্ভাৱ হ'ব। কৃষ্ণ কৰিবা কৃষ্ণ প্ৰভু ভগৱন্তই তোমাৰ এই গোটেইবিলাক দোষ যিখিনি আমাক বিতন্তা কলাহি, এতিয়া প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। আৱিৰ্ভাৱ হৈ পেলাই তেখেতে সমস্তখিনি দোষ খন্দিবা তোমাৰ মহাদুখ দেৱহৰি, দেৱহৰিয়ে সকলোবিলাক খেদি পৰিহৰি সুস্থ হৈও বসুমতীয়ে তেতিয়া সুস্থ হৈ পেলাই তাৰ পৰা সেই বাৰ্তা পায়, তেখেতে তাৰ পৰা ৰাওনা হৈছে। এটা যেতিয়া আশা দিলে, আশ্বাস দিলে, গতিকে বিষ্ণুৰ আদেশ যোগমায়া ভাগৱতী, বিষ্ণুৰ আদেশত যোগমায়া ভাগৱতী আৰু কাৰ্য সাধিবাক প্ৰতি হব্য উতপতি কাৰ্য সিদ্ধৰ কাৰণে এহি বুলি ব্ৰহ্মাই দিলে দেৱক আদেশ। ব্ৰহ্মাই দেৱতাসকলক আদেশ দিলে, ভূমিক আশ্বাস বাণী বুলিলা আশেষ, আশীৰ্বাদ দিলে তোমালোকে যোৱা, এতিয়া শ্ৰীহৰি প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। কৃষ্ণ এহি বুলি নিজ স্থানে গল্লা সৃষ্টি কৰে, শুনিও ক যেন কথা ভৈলা তাত পৰে। কৃষ্ণ দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱকীৰ শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্ধত। কৃষ্ণ তেতিয়া বসুদেৱলৈ যেতিয়া দৈৱকীক কংসৰ ভনীয়েকক যেতিয়া বিবাহ কাৰ্যত দিলে, ইয়াতে গোটেইবিলাক উল্লেখ কৰিছে। তেতিয়া দিনতে আমাৰ কিমান হাজাৰ পাইছে, 15,000 আপোনাৰ ঘোঁৰা হাতী অনেক বাদ্য বন্দ বজাই যেতিয়া ৰথত তুলি দিলে, তেতিয়া আকাশী বাণী আহিলে, হয় অজ্ঞানী কংসক কৈছে, তই যাকে লৈ গৈছ তোৰ দুৰ্হিতা তোমাৰ ভগ্নীক, তেওঁৰ অষ্টম পুত্ৰই তোৰ পাণ ল'ব, অষ্টম পুত্ৰই তোমাৰ পাণ ল'ব। গতিকে এইখিনি তুমি কিয় অনুধাৱন কৰা, তুমি চিন্তা কৰা। তেতিয়া এতিয়া ইয়াত ওলাব কথাখিনি, তেতিয়াই তেওঁ সেই কংসৰ তেতিয়া সেই তৰোৱাল তলত থকা আসুৰিকভাৱে তাক প্ৰয়োগ কৰা। গতিকে সহন গহন নাই, নিজৰ ভগ্নী নিজৰ ভণ্টি মানে যিকোনো প্ৰকাৰে হ'লেও মানে তাইক বধ কৰি মাৰিয়ে পেলাওঁ। তাই যেতিয়া অষ্টম সন্তই যেতিয়া মোক এনেকুৱা কৰিব, তাইক মাৰিলেতো শেষেই। ইপিনে বসুদেৱৰ কি অৱস্থা হ'ব, বিয়া দিছে ভনী জোঁৱাই। গতিকে এইখিনি কথা এতিয়া ওলাব। এতিয়া পাঠক ডাঙৰীয়াই দুআষাৰ পাঠ কৰক। কৃষ্ণ সেই ৰজা কংস, তোমাক সকলোৱে জানে, তুমি কেনেকৈ চক্ৰৱৰ্তী প্ৰতাপী ৰজা, আৰু তুমি কেনেকৈনো এওঁসকলক তুমি এতিয়া তেওঁক মাৰিবা। চুলিত ধৰি তুমি খান্দা লৈছা, খান্দাখন হৈছে 2 ধাৰ অস্ত্ৰ। কৃপানখন বা তৰোৱালখন এটা চাইডে ধাৰ থাকে, খান্দাখন 2টা ধাৰ থাকে। আৰু সেইটো আমাৰ শিখ ধৰ্মত কি হৈছে, খান্দা যা কা হাত মে কালগি সোহে শিখ সো আমাৰি ৰক্ষা কৰে কালগি ধাই জগদীশ। কলিৰ শেষত খান্দা লৈ পেলাই কলকি অৱতাৰ হ'ব। এতিয়া অৱতাৰ যোনেই নহওক, শুনি আছেনে আপোনালোকে ধেৰ কিবা কিবি অৱতাৰ লোৱা। কলিযুগটো 4,32,000 বছৰ আছে। 4,32,000 বছৰ অন্ততহে কলিৰ শেষতো হইব কলকি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বন্দা মাৰে, ভাগৱতে কৈছে। তো এতিয়া কোনোবা অৱতাৰ হৈছে বুলি ক'লে কোনেও বিশ্বাস কৰিব নালাগে, আৰু এইটো ধ্ৰুৱ অসত্য কথা, কেতিয়াও সত্য হ'ব নোৱাৰে। আমি কাৰো নাম নকওঁ, আপোনালোকে কাৰ কথা ক'বলৈ বিচাৰিছোঁ বুজিয়ে পাইছে। গতিকে সেইবিলাক আমাৰ গুৰুজনাৰ, যাৰ আপোনালোকে আজি জন্মৰ জয়ন্তীৰ ওপৰত ৰজিতা খুৱাই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰণে আমাৰ মহামূৰ্খক আপোনালোকৰ শ্ৰীচৰণৰ পদাৰ্ধ ল'বলৈ মাতি আনিছে। তো সেইজন গুৰুতকৈ কোনো উদ্ধত হ'ব নোৱাৰে, কলমৰ ক্ষেত্ৰত বিশেষকৈ। পণ্ডিতৰ ক্ষেত্ৰত ঐশ্বৰিক শক্তিটো আছেই। একেধাৰে অহিতে শংকৰ সহিতে শংকৰ, 19 বছৰ বয়সতে চিহ্নযাত্ৰাৰ নাট আমি শ্বেক্সপিয়াৰকহে চিনি পাওঁ। কিন্তু 19 বছৰ বয়সতেই গুৰুজনাই যি আদৰ্শ দি আমাক অংকীয়া নাট ভাওনা দি থৈ গ'ল, চিত্ৰপটত চিত্ৰ আঁকি আঁকি অংকীয়া নাট, তেওঁৱেই গায়ন, তেওঁৱেই বায়ন, তেওঁৱেই সমস্তখিনি। আজি তেওঁ যেন আমাক খোল তাল দবা নেগেৰা, এইটো আমাৰ দেৱবাদ্য, গুৰুবাদ্য। দবাটো দেৱবাদ্য আৰু নেগেৰা তাল খোল এবাৰ গুৰুবাদ্য, শংকৰদেৱ গুৰুজনাই দিয়া। নিদিলেহেঁতেন আমি অসমীয়া জাতি সঁচাকৈ নিথৰুৱা হ'লোহেঁতেন। তেখেতে সমস্তখিনি আমাক দি থৈ গৈছে গুৰুজনাই, যাৰ আজি আমি 577 সংখ্যক আৱিৰ্ভাৱ উৎসৱটো মনাইছোঁ। যোনে যিভাৱে মনাইছে,
কোনোবাই 2 তাৰিখে মনাইছে এতিয়া আমি আকৌ অহা 25 তাৰিখলৈ হাজোত যাম 23 তাৰিখে যাম হাজোত আমাৰ নিৰ্দিষ্ট বক্তা মাতিছে এতিয়া গুৰুজনাই আমাক যি দি থৈ গ'ল গতিকে গুৰুজনাৰ এটা অমৰ সৃষ্টি এতিয়া তুমি হাতত খান্দাখন লৈছা আৰু তোমাৰ কাইলৈ পৰহিলৈ সেই হ'ব লগা এটা অষ্টম সন্তান তোমাৰ ভাগিন হ'বগৈ আৰু তোমাৰ এটা বৰ্তমান ভগ্নী কেনেকৈ মাৰিবা আৰু তুমি এনেকৈ হিমিন নাৰীকটো আৰু গৌবধ ব্ৰাহ্মণবধ স্ত্ৰীবধ অমোচন পাপ মোচন নোহোৱা পাপৰ ভিতৰত স্ত্ৰীবধটো পৰে এতিয়া সহায় কৰা কোনোবাই দৌৰাই আনিছে এগৰাকী স্ত্ৰীক বেয়া ভাৱেৰে সৈতে ডাকুসকলে কামবন্ত পুৰুষসকলে তাক আমি প্ৰতিজনৰে গধুৰ দায়িত্ব তেখেতক উদ্ধাৰ কৰা তেনেকুৱা ৰণ লাগি আমাৰ কিছুমান শিখ মানুহ শ্বহীদ হৈ গৈছে এটা সময়ত যেতিয়া ভাৰতবৰ্ষৰ সম্ৰাটসকলে আমাৰ ৰজা হৈ আছিল তেতিয়া বহুত আমাৰ অবলা নাৰীক অসহায় নাৰীক লৈ গৈ তেওঁলোকে লৈ গৈছিল যোনে নিছিলে তাক কিন্তু মহাৰাজা ৰঞ্জিত সিঙে যুদ্ধ লাগি পৰাস্ত কৰি উদ্ধাৰ কৰি লৈ আনিছিলে আপোনালোকে জানে সোমনাথ মন্দিৰটোৰ মহম্মদ ঘুৰিয়ে 18 বাৰ আক্ৰমণ কৰিছে হয়নে ইছলাম সব বেয়া নহয় প্ৰত্যেক জাতিত প্ৰত্যেক ধৰ্মতে ভাল আৰু বেয়া দুইটাই আছে তেতিয়া যুদ্ধ লাগি যেতিয়া মহম্মদ ঘুৰিৰ কীৰ্তপক্ষসকলক সৈনিকসকলক মহম্মদ ঘুৰিক যেতিয়া মহাৰাজা ৰঞ্জিত সিঙে পৰাস্ত কৰিছিল তেতিয়া ৰৈ আহিছিল সোণৰ দুৱাৰখন সোমনাথ মন্দিৰৰ পৰা লৈ গৈছিল সোণৰ দুৱাৰ সেই দুৱাৰখন যেতিয়া আনি পেলাই দিছিল সোমনাথ মন্দিৰৰ পাণ্ডাসকলক ব্ৰাহ্মণসকলক তেওঁলোকে কি কৈছিল জানে বীৰ পুৰুষ বুলি তেওঁক শলাগাটো দূৰৰে কথা বোলে এখন লৈ যাওক কিয় বোলে ইছলাম মুছলমানসকলে চুলে এইটো চৌতক হ'ল চোৱা হ'ল বোলে আপোনালোকক দুৱাৰখন যুদ্ধ লাগি উদ্ধাৰ কৰি দিছোঁ আপোনালোকে সোমনাথ মন্দিৰত পুনৰ লগাই লওক বোলে নালাগে লৈ যোৱা লৈ যাম বোলে লৈ যাম সেইখনে এতিয়া আমাৰ হাৰমন্দিৰ চাহেব গল্ডেন টেম্পল অমৃতসৰত মুখ্য দুৱাৰখনে সোমনাথ মন্দিৰ দুৱাৰ তাত লগোৱা হ'ল মহাৰাজা ৰঞ্জিত সিঙে তাত লগালে বস্তুটো গম পাইছেনে তেখেতক বীৰ পুৰুষ বুলি শলাগাটো দূৰৰে কথা কিন্তু সেইখন ইছলাম ধৰ্মীয় লোকসকলে চুলে যেতিয়া আমাৰ চোৱা হ'ল লৈ যোৱা এনেকুৱা ধৰণৰ কথা কিছুমান আৰু সেইবিলাকেই অন্ধবিশ্বাস কুসংস্কাৰ গতিকে এতিয়া তুমি এজন প্ৰতাপী ৰজা তুমি এতিয়া অবলা নাৰীৰ ওপৰত তুমি হত্যা কৰিবা কাটিবা মাৰিবা এইটোতো মহাপাপ কিয় কৰিবা তাৰ কাৰণে উপায় আছে ৰ'বাচোন কি কৰিব তেওঁলোকে উপায়টো ক'ব এতিয়া কৈ আছে বাৰু পাঠক ডাঙৰীয়া আৰম্ভ কৰক কৃষ্ণ জীৱনটো আমাৰ স্বপ্ন বুলি কৈছে সপোন বুলি কৈছে এতিয়া আমাৰ বিশ্ব কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা ক্ষুধাকণ্ঠ তেখেতৰ পাছতে অসমীয়া জাতিৰ সত্তাটোক আগুৱাই লৈ যোৱা সংগীতৰ মাধ্যমেৰে আমাৰ অভিনয়ৰ মাধ্যমেৰে জুবিন গাৰ্গ তেখেতক যিকোনো প্ৰকাৰে হ'লে যোনেই যেনেকৈ যি নকৰক মৃত্যু তেওঁ ন্যায় পাওক আমি ভাগৱতৰ আসনৰ পৰা কৈছোঁ আমি সকলোৱে ন্যায়টো বিচাৰিছোঁ বা যা হওক তেখেতে মৃত্যু হ'ল আকৌ এটা জীৱৰ সৃষ্টিত নতুন এটা হ'ল তেখেত গ'ল ইয়াত কৈছে মানৱ জাতিটো যি প্ৰকাৰে হ'লেও মৃত্যু হ'ব যেনেকৈ জোক এটাই এনেকৈ থাকে এডাল বনত তেওঁ থাকে দ্বিতীয়ডাল বন তেখেতে কেনেকৈ ধৰিম সেই দ্বিতীয়ডাল বন যেতিয়া ধৰাৰ পাছত আগে বহি থকা বনডাল তেওঁ এৰি দিয়ে মানৱ জীৱনটো তেনেকুৱা বুলি কৈছে আমি মৃত্যুৰ পাছত আকৌ যোনি ভ্ৰমণ আমাৰ বেলেগ এটা জীৱ আমাক প্ৰভু ভগৱন্তই আত্মাটোক বেলেগ এটা জীৱত দি দিয়ে এক প্ৰকাৰে সেইটো কৈছে আৰু এক প্ৰকাৰে এনেকৈ কৈছে 84 লাখটা জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জন্মটো পাইছোঁ 84 লাখটা জীৱৰ আছে সেই 84 লাখটাৰ ভিতৰত গজন গমন উৰণ বৰণ সকলোখিনি পৰিছে সকলোখিনি পৰি 42 লাখ মাটিত 42 লাখ পানীত মিলি 84 লাখটা জীৱ আছে এই 84 লাখটা জীৱ ভ্ৰমণ কৰাৰ পাছত লাষ্টৰ শৰীৰটোৱে মানৱ শৰীৰ আমি যোগ বেং সাপ সকলোবিলাক হৈ আহিছোঁ আমি কাৰ ঘৰত ক্ষীৰতী গাই হৈ পেলাই গাখীৰ দিলোঁ আমি ক'ব নোৱাৰোঁ কাৰ ঘৰত হালোৱা গৰু হৈ পেলাই হাল বাই দিলোঁ কৃষকক সহায় কৰিলোঁ আজিকালিহে আমাৰ পাৱাৰ টিলাৰ ওলাইছে ট্ৰেক্টৰে হাল বায় তাহানিততো আমাৰ আষাৰমহীয়া কান্ধত নাঙলটো লৈয়েতো যায় নহয় নে বাৰু গতিকে তেনেকৈ আমি কাৰ ঘৰত সহায় কৰিলোঁ আমি ক'ব নোৱাৰোঁ লাষ্ট টাইমত সেই জীৱবিলাকেও আপোনাৰ ভগৱানক প্ৰাৰ্থনা কৰে হে ভগৱান মানৱী তনু দিয়া ভগতৰ সং ল'বলৈ খুদ ব্ৰহ্মাই কৈছে ভগৱানক শ্ৰীকৃষ্ণক যে মোক মানৱী তনু দিয়া ভগতৰ সং মই পাম ব্ৰহ্মায়ো তাৰমানে সৃষ্টিকৰ্তা তেওঁ সেই জীৱনটো লাভ কৰি সুখী হোৱা নাই
যে মানৱীতনো দিয়া এই ভকত বৈষ্ণৱ আপোনালোকৰ লগত একেশাৰীতে ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰিবলৈ মই পাম। গতিকে সকলো জীৱয়েও তেতিয়া শাস্তি পায়। গৰুটোৱে যেতিয়া জুৱলি তেওঁক ভৰ দিব, বোজা দিব, ঘোঁৰাটোৰ পিঠিত বোজা দিব, তেওঁ আত্মাটোৱে সেইটো জীৱ কলেবৰে বেলেগ, আত্মা চবৰে একেই। আপোনাৰ ঘৰত ছাগলী আছে, গৰু আছে, গাই আছে, পুহিছে, সিহঁতক উপযুক্ত সময়ত যদি আপুনি আহাৰ নিদিয়ে, পানী নিদিয়ে, খোৱা বোৱা নিদিয়ে, আপোনাৰ মহাপাপ হ'ব। তাতকৈ আপুনি নোপোহাই ভাল। কাৰণ আত্মাটোৱে তেওঁলোকৰ আত্মাটো মানে শৰীৰটো বেলেগ। কাৰোবাৰ গাই গৰুৰ শৰীৰ, কাৰোবাৰ ছাগলীৰ শৰীৰ, ভিতৰৰ আত্মাটো কোনো মতা মাইকী নাই, আত্মাৰ কোনো ধৰ্ম নাই, আত্মাৰ কোনো উচ্চ দুখী ধনী নাই, আত্মাৰ কোনো সৰু বৰ নাই, আত্মাই সকলোবিলাক জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জনমটো পাইছোঁ। মানৱী জনমটো পাওঁতেই আমি ঈশ্বৰ উপাসনা কৰিব লাগিব, ঈশ্বৰৰ নাম ল'ব লাগিব, প্ৰভু ভগৱন্তৰ ভকতৰ সং ল'ব লাগিব। সেইকাৰণে মাধৱপুৰুৱে কৈ দিছে, কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰীও মনৰ কাম ভকতৰ সং সদা নুগুচুক, মুখে তোৱা গুণ নাম। এটা এটা ঘোষাত 1000 এটা মাধৱপ্ৰভুৰ সৃষ্টিৰাজি। কম অৰ্থ আছেনে বাৰু? ভাবকচোন, ঘোষাখন আপুনি আদিয়ে পান্তলৈ পাঠ কৰি আপুনি ব্যাখ্যা কৰকচোন, কিমান অৰ্থ আছে তাত। কম ডাঙৰ কথা এইবোৰ। গতিকে সেইকাৰণে সৎসংগত সেই ভকত বৈষ্ণৱসকল যে মানুহ তেনেকুৱা বুলিও কৈছে যে যুগটোৱে যেনেকৈ এডাল তিন্ন ধৰি পেলাই আন তিনডাল এৰি দিয়ে, মৃত্যুৰ পাছত মানে কি জীৱ লৈ গৈ কোনেও আমি ক'ব নোৱাৰোঁ। সেই ক'ব নোৱাৰোঁতে ভগৱান, যদিহে আপুনি অতি ভাল কৰ্ম কৰিছে, সম্পূৰ্ণ শাস্ত্ৰসন্মতভাৱে চলিছে, সম্পূৰ্ণ চলিব লাগিব, অলপ চলিলে নহ'ব বোলে তো শাস্ত্ৰমতে চলিছেনে, চলিছোঁ অলপ চলপ, তাৰমানে পাপো কৰিছে। এজন মানুহৰ কলিযুগত 100 বছৰ আয়ুস, সেই তাহানিৰ সত্য যুগত মাৰ্কণ্ডা মুনিৰ 1 লাখ বছৰ আয়ুস। 1 লাখ বছৰ আয়ুস আছিল। মাৰ্কণ্ড মুনিৰ শিষ্যসকলে কৈছিল, আপুনি সেই মুনিবৰ 1 লাখ বছৰ জীয়াই থাকিব সত্য যুগত। আপুনি নিজৰ ঘৰটো সাজি লওক, দালিখৰিয়ে ঘৰ, দালিখৰি যে সৰু সৰু দালিখৰিয়ে চব দেখা পায়, ওপৰখন তৰা দেখে, দালিখৰিয়েহে অলপ খেৰ কেইডালমান দিছে ফুটাও। তেতিয়া মাৰ্কণ্ড মুনিয়ে কৈছিল তেখেতৰ শিষ্যবৰ্গত কৈছিলে যে 1 লাখ বছৰৰ অন্তত, তাৰমানে 1 লাখ বছৰ যেতিয়া সম্পূৰ্ণ হৈ যাব, তাৰপাছত মই পৃথিৱী এৰিবই লাগিব। তেতিয়া মই কি জানো? কেৱল এটাই জানো, ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা, একান্ত মনেৰে ধ্যান কৰা, তাৰ বাহিৰে মই একো নাই। কিন্তু তাৰপিছত ভীষ্ম পিতামহৰ 1000 বছৰ আয়ুস, সত্য, ত্ৰেতা, দ্বাপৰ, এই 3টা যুগত মানুহৰ 1000 বছৰ আয়ুস আছিল। কলি যুগত একেবাৰে সীমিত কৰিলে 33 কোটি দেৱতাই পৰম ব্ৰহ্ম ভগৱান কৃষ্ণক, নাৰায়ণক অনন্ত সজ্জাত থকা ক'লে যে 1 লাখ বছৰৰ পৰা এতিয়া 1000টো কম বছৰ নহয়। গতিকে এই পৃথিৱীত দেখোন কলিযুগত মানুহ থাকিবলৈকে নাইকিয়া হ'ব। আৰু কলিযুগটোতো অন্যায় অধৰ্ম কাটা মেৰা বেছি হ'ব, তাতো মহাপাপী সংখ্যাই বেছি হ'ব। যদি চবেই 1000 বছৰ জীয়াই থাকে তেতিয়াহ'লেতো বৰ ডাঙৰ সমস্যা হ'ব এখন। গতিকে কলিযুগত মাত্ৰ দিলে 100 বছৰ আয়ুস। 100 বছৰত যদি আমি কোনোবাই পাপ কৰিছোঁ, 15 বছৰ কাটা যাব, থাকিল 85 বছৰ। 85 বছৰত যদি আমি কোনো স্বাৱলম্বী নহওঁ, যদি পৰিশ্ৰম নকৰোঁ, দগৈ সাৰ দিয়া শাক পাচলিবিলাক খাইছোঁ, আৰু আমি যিটো আমাৰ খাদ্য নহয় তাক আমি গ্ৰহণ কৰিছোঁ। খোৱাসকলে বেয়া নাপাব দেই, আমাৰ কৃপালু গুৰুজনাই যাৰ আমি আৱিৰ্ভাৱ উৎসৱ আজি আপোনালোকৰ এই মহাভাগৱতৰ দ্বাৰাই কৰিছে। যত জীৱ জংগম কীট পতংগম হৰিহে অগণ জগ তেৰি কায়া। গতিকে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। চব যদি প্ৰভুৱে কায়া হয়, তেতিয়াহ'লে যি জীৱৰ আমাৰ সৃষ্টি কৰা অধিকাৰ নাই, তাক বধ কৰি খাই উৎ পুৰাবলৈ কাৰণে লয় কৰাৰ অধিকাৰ নাই। সেইটো আমাৰ শিখ ধৰ্মটো কৈছে। গুৰুদ্বাৰাৰ ভিতৰত মাছ মাংস আমিষ ভোজন কৰাসকলক আমি নিন্দা নকৰোঁ, কিন্তু গ্ৰন্থ চাহেবে কোৱা নাই, নামঘোষাই কোৱা নাই, ভাগৱতে কোৱা নাই তাক গ্ৰহণ কৰিবলৈ। বাঘ, সিংহ, এই হিংসুক জন্তুবিলাকে কেতিয়াও ঘাঁহ নেখায়। আমি যে কওঁ এইবিলাক, তেতিয়াহ'লে আমি যদি মানুহে নাখাওঁ কোনে খাব? বহুত এইটো ভুল ব্যাখ্যা এটা দিয়ে। হাঁহ, পাৰ, কুকুৰা, পাৰ, এইবিলাক পাৰটো শান্তিৰ প্ৰতীক।
পৃথিৱীত অনাচাৰ অবিচাৰ হ'লে শান্তিৰ প্ৰতীক পাৰ উৰুৱাই দিয়ে। দেখা পাইছে আপোনালোকে টিভিয়ে অতি মৰমৰ। কোনো জীৱই বধ কৰি খোৱা আমাৰ অধিকাৰ নাই। আমাক মানা কৰি থৈছে, শাস্ত্ৰই মানা কৰি থৈছে। এইটো জসবীৰ সিঙৰ কথা নহয়। আমাক কি কৈছে, গৰু ছাগলীয়ে যেনেকৈ মাংস নাখায় তৃণভোজী, এটা হাতীয়ে সদায় কলগছ খায়, ধান মাহ খায়। এই আহিব এতিয়া ধান ওলোৱা দিনত আমাৰ পৰা ইচ্ছা হাতী আহে। আমি কি কৰোঁ, সেই গজ দেৱতা হাতীক লৈ পেলাই শংকৰদেৱে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান লিখিলে। গ্ৰাহ গজেন্দ্ৰ পূৰ্বজন্মৰ একে ঘৰৰ ককাই ভাই আছিল। গ্ৰাহটোৱে অৰ্থাৎ ঘৰিয়াল সম্পত্তি আটাইতকৈ বেছিকৈ ল'লে। সেইকাৰণে ইজনে সিজনক তই ইমান গ্ৰাহ কৰিলি, সমানে ভাগ হ'ব লাগিছিল, খাও দিলে। ককায়েকে ভায়েকক খাও দিলে, তই গ্ৰাহ হৈ হদত থাক জন্ম হৈ, আৰু তয়ো যাতে মোক খাও দিলি তাহানি যুগত খাও লাগিছিল, তই এটা গজেন্দ্ৰ হৈ থাক, আৰু তোৰো ডাঙৰ দুৰ্গতি হ'ব, তোক পৰিত্ৰাণ দিব গৌৰৱ প্ৰকৃত গ্ৰাহ গজেন্দ্ৰৰ উপাখ্যানত। হাতীক লৈ ভগৱান আমাৰ জগতগুৰু কৃপাগুৰু শংকৰদেৱে বহুত বাণী ৰচনা কৰিছে। হাতীক লৈ গ্ৰন্থ চাহেবত বহুত বাণী আছে। কাৰোবাৰ কাৰোবাৰ ঘৰ ভাগিছে, কিন্তু আমাৰ অভাজনৰ ভাঙা ঘৰটো, যদি আজি দাদাহঁত আমাৰ লগত যাই চাবগৈ ভাঙা ঘৰটো, ভাঙা নাই আৰু। গাজ কো ত্ৰাস মিটিও যায় চিমৰতে তুম কাহে বিচৰাব। গ্ৰাস মানে হাতী। হে প্ৰভু, এইষাৰ বাণী মই পাঠ কৰোঁ। পাছলৈ এগছি বন্তি, আগফালে এগছি বন্তি, জাক জাক হাতী আহে, ধান মাহ খাই, পাছলৈ ধান আছে। আমাৰ পিয়ালি খেতিতে ধান বেলেগ মানুহে কৰিছে, খাই গুচি যায়। আমাৰ ভাই বোৱাৰী আছে, ভতিজা পোৱালি এটা আছে। প্ৰথম অৱস্থাত যেতিয়া আহিছিলে মোৰ বৰ্তাহঁতৰ ঘৰত কিন্তু লুকুৱাই ৰাখিছিলোঁ। সিহঁতৰ RCC বিল্ডিং ফটকৈ ৱাল চল ভাঙি পেলাই তেতিয়া জুই একুৰা ধৰিছোঁ। এই জুইকুৰা তুমি যে ইয়ালৈ আহিবা গজৰ ৰজা, তোমাক অপমান কৰি, তোমাক খেদিবলৈ ঠাণ্ডা দিন অকণমান হাত হেৰিবিলাকো অকণমান হেৰি কৰিছোঁ যে তুমি যোৱাগৈ আৰু এই দুখীয়া গ্ৰন্থিটো পূজাৰীটো ঘৰটো তুমি নাভাঙিবা। গতিকে এই যে হাতীটো পবিত্ৰ, গণেশ দেৱতা বুলি আমাক কৈছে সনাতন ধৰ্মত। গতিকে এই হাতীক লৈ পেলাই বহুত বাণী ৰচনা কৰিছে আমাৰ গুৰুসকলে, পবিত্ৰ শব্দ এটা। আৰু হাতীৰ শব্দটোৱে যেতিয়া গজেন্দ্ৰ, কুঞ্চৰ মানেও হাতী। মানুহকো কৈছে तीरथे बरते दान करे मन में तरे गुमान, नानक निःफल जातते जो कुंचरे स्नान। कुंचर মানে হাতী। এজন ব্যক্তি দে বাপ, যি জাতিয়ে নহওক, যি ধৰ্মই নহওক, সকলো কাষ্ট হ'ব পাৰে, যি জাতি নহওক, তেওঁ তীৰ্থ কৰিবলৈ গৈছে। কাশী বৃন্দাবন গৈছোঁ হা, কিন্তু তীৰ্থও কৰিব লাগিব, অন্তৰৰ পৰা বেয়া ভাৱ, কুৎসুত ভাৱ সেয়াও দূৰ হ'ব লাগিব। এই বুলি যে তীৰ্থ কৰিব নালাগে সেইটো নহয়। তীৰ্থে বৰ্তে, কোনোবাই ব্ৰতত আছে, ঈশ্বৰৰ উপাসনা কৰিছে, আজি মোৰ ব্ৰত আছে দেই, ব্ৰত তীৰ্থ কৰিছে, ব্ৰত দান কৰে, দুখীয়া গৰীবক দান কৰিছে। কিন্তু মনমে তাৰে গুমান মানে অহংকাৰ। অহংকাৰ জুই কৰাই তিলকৈ এটা জাতিক, এটা ধৰ্মক পতন কৰিব পাৰে। অহংকাৰ জুই। তীৰ্থে বৰ্তে নেম কৰে চব দান কৰে, মনমে তাৰে গুমান, মনৰ পৰা যেনে অহংকাৰ ভাৱটো নুগুচে। নানক নিঃফল জাতিতে, গুৰু নানক দেৱজীয়ে কৈছে, সেইজন তীৰ্থ কৰিছে, দানত আছে, ব্ৰতত আছে, তেওঁ যেন অন্তৰৰ পৰা অহংকাৰ যোৱা নাই। হাতীক গা ধোৱাৰ দৰে, কুঞ্চৰে স্নান, মাওতে হাতীক গা ধুৱাই দিয়ে নহয়, দিয়াৰ পাছত সোঁডালৰ সৈতে আকৌ বোকা পানী লয়। কথা একেটাই হ'ল। ধুনীয়াকৈ গা পা ধোৱাৰ পিছত খিটখিটে হ'ল, পৰিষ্কাৰ হ'ল, তেলটো সানিলে, আকৌ বোলে পানী খাবলৈ মন গ'ল, হাতীয়েটো আকৌ সোঁডালত ফ্ৰুচকৈ আপোনাৰ বোকা পানী লৈ ল'লে। সেইজন ব্যক্তি বোলে যোন ধৰ্মই নহওক, তীৰ্থ কৰিছে, ব্ৰতত আছে আৰু দান কৰিছে, যদি মনৰ পৰা অহংকাৰ জুই কৰা তেওঁ ত্যাগ কৰিব পৰা নাই। জুইৰ অগ্নি 3 প্ৰকাৰৰ আছে। এই আমি দেখা অগ্নি চাকি জ্বলি আছে, এটা জুই ফিৰিঙতে গোটেই পৃথিৱী দাণ্ডৱ শেষ কৰি দিব পাৰে। মাতৃসকলৰ গৰ্ভত থকা জুই, নৱজাত শিশুটো 34 প্ৰকাৰৰ ভোজন জাহ যায়। নৱজাত শিশুটো কিয় জাহ নাযায়? তাতে ভগৱানক দৰ্শন পায়। হে প্ৰভু, নৰক কুণ্ডত তুমি মাতা পিতা যেনে পিণ্ডকে মায়া কৰ্তা লিখা, নৰক কুণ্ডত তুমি বাস দিলা, ভৰিকেইটা ওপৰলৈকৈ, মুখখন তললৈকৈ, তাতে সহস্ৰ নাম লৈ আছে প্ৰভু ভগৱন্তৰ। সেই জীৱাত্মাই পৰমাত্মাৰ নাম লৈ আছে। তুমি অতি সোনকালে মোক বাহিৰ কৰা। সেইকাৰণে পঞ্চমবিধ কিয় খুৱায়? 5 মাহ হোৱাৰ লগে লগে শিশুটোৱে কিবা এটা খাবলৈ বিচাৰে, অমৃত খাবলৈ বিচাৰে মাতৃৰ গৰ্ভত। মাতৃয়ে খোৱা মানে শিশুটোৰ গালৈ যোৱা। সেইকাৰণে পঞ্চমবিধ খুৱায়। তাৰপৰা বোলে নহয় 10 মাহ 10 দিন হওক, তাৰপিছত তোমাক আমি হেৰি কৰিম, বাহিৰ কৰিম, এতিয়া তুমি ইয়াতেই থাকা। বোলে কেনেকৈ আপোনাৰ দৰ্শন পাম? মইতো বৰ অশান্তিত আছোঁ। বোলে আমি দৰ্শন তোমাক দি থাকিম তাতে। তেতিয়া ঠিক আছে, তুমি জন্ম হৈ পেলাই আমাৰ নাম ল'বা, ভগৱানে কৈছে।
আমাৰ নাম ল'বা হয় প্ৰভু আপোনাৰ নাম ল'ম পাছত কি কৰিলে আগে পুত্ৰ পাছে আগে মাই আগে পুত্ৰ পাছে মাই আগে মাক হ'ব বা আগে এজন মাক হ'ব পাৰে আগে মাই পাছে পুত্ৰ গুৰু গ্ৰন্থ আগে মাকে আক্ৰমণ কৰিলে সেই মাক কোন মায়াৰ মাক জন্ম হৈ সেইকাৰণে শিশুটোৱে কান্দিলে কিয় কান্দিলে মায়াৰ মাকে আক্ৰমণ কৰি আছে মাতৃ গৰ্ভত যি শুনিলে যি সাক্ষাৎ হ'ল সব পাহৰিল জন্ম হ'লে কান্দিলে কান্দাৰ অৰ্থ মায়াৰ মাকে আক্ৰমণ কৰিলে কিন্তু শংকৰদেৱ গুৰু নানকে জন্ম হয়তো হাঁহিছিল তেখেতৰ কাহিনী আমি পাইছোঁ শংকৰদেৱো একেই ভগৱান শ্ৰীকৃষ্ণসকলক মায়াৰ মাকে আক্ৰমণ কৰিব নোৱাৰিলে মহাপুৰুষ জগতৰ ঈশ্বৰ কিন্তু মানৱ শিশু এটা কাইলৈকো জন্ম হ'লে কোনোবা এটাই এই মুহূৰ্তত কোনোবা এজন জন্ম হ'লে ল'ৰা হওক বা ছোৱালী হওক যি ধৰ্মই নহওক যি জাতিয়ে নহওক তেওঁলোকে কান্দিবই কান্দাৰ অৰ্থটো সেইটোৱেই মায়াৰ মাকে আক্ৰমণ কৰে যে মাতৃৰ গৰ্ভতে আমি সকলোখিনি তিনি প্ৰকাৰৰ জুই তাত নৱজাত শিশুটো জাহ নাযায় মাতৃগৰাকী ঈশ্বৰৰ নাম লয় মোৰ সন্তানটো ভাল হওক প্ৰভু ঈশ্বৰৰ ভাগৱত শুনিব লাগিব সেই জীৱাত্মাটো লয় আৰু এক হৈছে এই জুই আৰু এক হৈছে অহংকাৰৰ জুইটো আটাইতকৈ ডাঙৰ সেই কৰা জুয়ে আমাক শেষ কৰি পেলাব সেইকাৰণেহে সকলো ভকত হ'ব নোৱাৰিলে 14 পাৰিষদ 12 বৈষ্ণৱ 6 জনহে ভকত হ'ব পাৰিলে আজি কলিযুগততো তিবস্ত্ৰ পিন্ধি ধুতি চেলেং গামোচা তিবস্ত্ৰ পিন্ধিতো ভকত আমি বহুত হৈছোঁ কিন্তু ভকতৰ ভকত আমি হ'ব লাগিব সেইটো কেনেকুৱা এতিয়া এই জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনাৰ ওচৰত এখন গাঁৱৰ পৰা 4-5 জন ভকত আহিছিল তেখেতৰ ওচৰত গুণানুকীৰ্তন কৰিবলৈ শুনিবলৈ তাৰে এজন ভকত হঠাতে তেখেত মাটিত বাগৰি পৰিল তেওঁ মলমূত্ৰ ত্যাগ হ'ল ধুতি পাঞ্জাবী চেলেং গামোচা সমস্তখিনিত তেখেতৰ মলমূত্ৰ ত্যাগ হৈ পেলাই লেটিপেটি হৈ গ'ল শংকৰদেৱ গুৰুজনাই জগত গুৰুজনাই তেখেতৰ গুৰু আসনত বহি চটফটাই আছে জানি আছে মাধৱ প্ৰভুৱে সুধিছে যে প্ৰভু আপুনি কিয় আজি এনেকৈ আছে অন্যমনস্ক হৈ যে বহাৰ পু তুমি এখন নতুন ধুতি নতুন চেলেং নতুন গামোচা নতুন এটা কামিজ তুমি ঠিক কৰি ৰাখা বোলে কেনেকৈ বোলে গম পাবা এতিয়া নকওঁ সেই যে লগত যে ভকত কিজন আহিছিল তেওঁলোকে চি বুলি পেলাই তেওঁক এৰি থৈ গুচি আহিলে গুৰু চৰিত্ৰ পুথি কথা তেওঁক এৰি থৈ গুচি আহিলে গুচি অহাৰ পাছত তেতিয়া শংকৰদেৱ গুৰুজনাই কৈছে ব'লা মাধৱ প্ৰভু বহাৰ পু এখেতসকল থাকক বাৰু আমি এঠাইলৈ যাওঁ আপোনালোকে অকণ অপেক্ষা কৰক বহক এনে বুলি কয় মাধৱ প্ৰভুৱে জগতৰ গুৰু শংকৰদেৱ গুৰুজনাই নিজেই আহিছে আহি সেই লোকজনক উদ্ধাৰ কৰি তেখেতে নিজ হাতে গা পা ধুৱাই কাপোৰ পৰিষ্কাৰ কৰি নতুন ধুতি চেলেং গামোচা পিন্ধিবলৈ দিলে তেতিয়া ক'লে আপোনালোকক সুধিছিলোঁ নকল লগত কোনোবা আহিছে নেকি নাই অহা বুলি কৈছিল নহয় তেতিয়া এই কথা ক'লে মানে এইখিনি কথা গতিকে আপোনালোকে ভকতৰ ভকত নহয় দেখা চাৰহে ভকতৰ ভকত হ'ব লাগিব যেনেকৈ বাপৰ ঘৰত আমি কালি আছোঁ আমাৰ ৰাজীৱ দাদাই থাকিবলৈ দিলে তাতে আপোনালোকে থাকিবলৈ দিলে ব্যৱস্থাপনা আপোনালোকে কথা বতৰা পাতি দিছে তাত যিটো মৰম চেনেহ শ্ৰদ্ধা ভক্তি আপ্যায়ন কৰিলে এখেত ভকতৰ ভকত দত্ত ডাঙৰীয়া ভকতৰ ভকত মোৰ পিতৃসম গতিকে আমাৰ অভিনৱ সম্পৰ্ক গঢ়ি উঠিছে আগলৈকো আহিম আপোনালোকো যাব গতিকে সেই কাৰণে সেই 3 প্ৰকাৰৰ জুই অহংকাৰ জুয়ে আমাক তিলকৈ ধ্বংস কৰিব কাৰণ কংসই কৈছে এদিনতো মানুহ মৰিব কংসক কৈছে যুগডালে যেনেকৈ ধৰিব আৰু মৃত্যুৰ পাছত যাতে আমি কেতিয়াও জনি ভ্ৰমণ কৰিব নালাগে লাষ্ট শৰীৰটো মানৱ শৰীৰ তাৰ আগতে আমি যোগ খাপ বেং চব হৈ আহিছোঁ সেইকাৰণে আপোনাৰ ঘৰত থকা গৰু ছাগলী এইবিলাকক মৰম কৰক উপযুক্ত খানা দিয়ক সময় গতিকে হেৰি দিয়ক মোৰ কালি ছাগলী পৰিলে এটা মৰিছে তাৰ নামটো দাদু সৰুতে সোণৰ নিচিনা আছিল দৌৰি ফুৰিছিল কালি মই অকণ কান্দি পেলাইহে আপোনালোকে ইয়ালৈ আহিছোঁ যে সঁচাকৈ পোৱালিবিলাক ৰোৱা নাই আমি কেতিয়াও বিক্ৰী নকৰোঁ তেনেকৈ মৰি যায় কিবা বেমাৰ হয় বুঢ়া হৈ মৰি যায় দৰকৰ গাঁতখিনি ভাৰাই পুতি দিয়ে সিহঁতক মৰম কৰোঁ স্নেহ কৰোঁ আৰু সিহঁতক ৰাতি হ'লে ফেন দিওঁ গৰমৰ দিন নহয় এতিয়া আৰু ঠাণ্ডা দিন হ'লে আপোনাৰ চটি কাপোৰত খেৰ সোমোৱাই পেলাই সিহঁতক কাপোৰ দিওঁ গাত ল'বলৈ আৰু তলত সোপাই ল'ব আৰু 2 টাইম 3 টাইম মই সাৰি দিওঁ ৰাতি সিহঁতৰ লগত লাগি থাকোঁ এতিয়া কিয়নো যত জীৱ জংগম কীৰ্তন গণগণকায়া চব জীৱ ভ্ৰমণ কৰি লাষ্টৰ মানুহৰ জনমটো পাইছোঁ আমি এইবিলাকতো হৈ আহিলোঁ আমি ছাগলী গৰু হৈ আহিলোঁ এইবিলাক সেইকাৰণে কোনেও ক'ব নোৱাৰোঁ এই আপুনি কৈছে হয় আমি আমুক যুগত আজিৰ পৰা ধৰি 10,000 বছৰ বয়সত কি আছিলোঁ সেইটো মহাভাৰতত যেতিয়া আমাৰ ধৃতৰাষ্ট্ৰ 2টা চকু অন্ধ ভগৱান কৃষ্ণক কৈছিল নহয় যে মইনো কিয় অন্ধ হ'লোঁ কওকচোন জগতৰ গান্ধাৰীয়েতো সেইকাৰণে চকু জৰি বান্ধি ৰাখিলে যে মোৰ স্বামীয়ে যেতিয়া জগতখনক একো দেখা নাই সেইটোৱে প্ৰতিৱতা নাৰী মইনো কিয় চাম তেওঁ চকুত প্ৰতি বান্ধি ৰাখিলে
মই চাই কৰি ভোগবিলাক কিয় কৰিম মোৰ স্বামীয়ে তেনেকুৱা যেতিয়া হস্তিনাপুৰৰ ৰজা তেতিয়া কৈছিলে মই 10,000 বছৰ আগৰ কথা যাব জানো ভগৱান কৃষ্ণক কৈছিলে ধৃতৰাষ্ট্ৰই বোলে তাৰ পাছৰ কথাখিনি আপুনি জানে নেকি তাৰ আগৰ কথা 10,000 বছৰলৈকে আপুনি জানে তাৰ আগৰ কথা আপুনি জানে বোলে নাজানো সেইখিনি মই কওঁ শুনা দুটা বৰ চৰাই আছিল ওপৰত আছিল আপুনি এজন ৰজা আছিল তেতিয়াও মানুহ আছিল ৰজা আছিল ধৃতৰাষ্ট্ৰ আপুনি মৃগয়া কৰিবলৈ গৈছিল ঠাণ্ডাৰ দিন প্ৰচণ্ড ধুমুহা আহিল প্ৰচণ্ড ধুমুহাই আপোনাক ঠক ঠককৈ কপাল আপোনাৰ অনুচৰ বৰ্গবিলাক কেনি গ'ল কোনেও ক'ব নোৱাৰিলে কোনেও কাকো দেখা নাই আপুনি দেখা পাইছে যে জীৱৰ শ্ৰেষ্ঠ 84 লাখটা জীৱৰ ভিতৰত মানুহ শ্ৰেষ্ঠ জীৱৰ শ্ৰেষ্ঠ মানৱ আজি আমাৰ আলহী হৈছে বৰ চৰাই হালে কৈছে আমাৰ আলহী হৈছিল গতিকে এই জীৱৰ শ্ৰেষ্ঠক আমি আপ্যায়ন কৰিব লাগে তেতিয়া বৰ চৰাই হাল দুটা মতা আৰু মাইকী ক'ৰ পৰা অকণমান জুই ব্যৱস্থা কৰি দিলে এঙঠা এটা খৰিডালত নজলা ফালে ধৰি পেলাই আনি পেলাই দিলে গছৰ পাত চাত লৈ পেলাই ৰজাই জুই ফুৰালে বোলে জুই ফুৰাই তেওঁ ভাল পালে বোলে এইটো আমি এতিয়া ক্ষুদ্ৰা নিবাৰণ কৰিব লাগে এহঁতি এমুঠি অন্ন দিব লাগে তেখেতক ক'ৰ পৰা কি দিম মতা চৰাইটোৱে মাইকী চৰাইজনীয়ে কৈছে মই জুইত পৰোঁ তেখেতে জুই ধৰি আছে তাতে মই পুৰোঁ মোক তেওঁ খাই পেলাই উত পুৰাব পাৰিব বা অৰ্থাৎ ভোকটো নিবাৰণ হ'ব বোলে নহয় এই 100 সন্তান 100 পোৱালি কি অৱস্থা হ'ব মাকজনী নহ'লে মই নিজেই পৰোঁ যেতিয়া নিজেই পৰোঁ বুলি যেতিয়া ক'লে তেতিয়া ইটোৱে সিটোক বাধা দিয়ে সিটো এটা মতা চৰাইটোৱে নিজেই পৰিলে পৰাৰ পাছত পুৰা গ'ল মৃগয়া কৰিবলৈ যোৱা পূৰ্বৰ জন্মত তেওঁৰ নামটো আছে মই পাহৰিছোঁ ধৃতৰাষ্ট্ৰৰ পূৰ্বৰ ৰজা আছিল তেওঁ তেতিয়া আপোনাৰ তাতেই তেওঁক খালে খোৱাৰ পাছত তেওঁ লোভ বাঢ়িল এই গছজোপাৰ ওপৰত চি চাচা মাত শুনিছোঁ আৰু কোনোবা আছে নেকি তেওঁ নেখাই সৰু পোৱালিকেইটা ইপিনৰ পৰা সিপিনে খলা সময় প্ৰতিটোকে চকু ফুটাই দিলে চকু ফুটাই দিয়াৰ পাছত এটাইকেইটা 100 পোৱালীয়ে অন্ধ হৈ গ'ল নেদেখা হ'ল তেতিয়া নিজৰ পিতৃ চৰাইকেইটাৰ পিতৃ আৰু মাকটো আছেই মাকে খাও দিলে যে পাছৰ জন্মত যাতে তই জন্ম হওঁতে অন্ধ হৈ জন্ম হওঁ মোৰ 100 পুত্ৰক তই হেৰি কৰিলে সেইকাৰণে সেই পূৰ্বজন্মৰ কৰ্মফলটো এতিয়া তুমি অন্ধ হৈ পেলাই জন্মগ্ৰহণ কৰিছা গতিকে আমি আগৰ জন্মত কি আছিলোঁ আমি কোনেও ক'ব নোৱাৰোঁ এই ক'ব নোৱাৰোঁতে ভগৱান এতিয়া